নমস্কাৰ, পুনৰ এটি মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ তোমালোক নৱম শ্ৰেণীৰ গণিতৰ 14.4 অংককেইটা। দহখন এলানি খেলত দুই, তিনি, 4, 5, 0, 1, 3, 3, 4, 3, এই গোলসমূহ মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। এতিয়া আমি অংকটোলৈ যাওঁ। আজি তোমালোকৰ কাৰণে মই লৈ আহিছোঁ 14.4 ক্লাছ 9ৰ আমাৰ চেপ্টাৰটো আছে কি উলিয়াব লাগিব 14.4 মধ্যমা আৰু বহুলক উলিয়াব লাগিব। আমি তোমালোকে জানা মাধ্য কেনেকৈ উলিয়াই, মধ্যমা কেনেকৈ উলিয়াই, বহুলক কেনেকৈ উলিয়াই। মাধ্য উলিয়াব লাগিলে আমাৰ মাধ্য আনটো নাম হৈছে গড়। আমি গড় কেনেকৈ উলিয়াওঁ, সৰুতে আমি গড় উলিয়াব পাইছোঁ। গড় উলিয়াব লাগিলে আমাৰ যিকেইটা সংখ্যা থাকে এই সংখ্যাবিলাক যোগ কৰিব লাগে আৰু সংখ্যাবিলাক যোগ কৰাৰ পিছত যিমানটা সংখ্যা থাকে তাৰ মানটো কি কৰিব লাগে, হৰণ কৰিব লাগে। সেইটো হৈছে আমাৰ গড় উলিওৱা। তাৰমানে আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টিৰ লগত যিমানকেইটা সংখ্যা থাকিব মুঠ সংখ্যাটো কি কৰিব লাগিব, আমি হৰণ কৰিব লাগিব। গতিকে আমি মাধ্য কেনেকৈ উলিয়াব পাৰিম, গড় বা মাধ্য একেটাই হয়। তাৰোপৰি মাধ্য উলিওৱাৰ আৰু এটা সূত্ৰ আছে সিগমা fi xi বাই সিগমা fi। সিগমা fi xi বাই সিগমা fi, সেইটো এটা আমাৰ মাধ্য উলিওৱা ফৰ্মুলা। তাৰপিছত তোমালোকৰ পেজ নম্বৰ আছে 299 পেজত আছে, কিতাপত চালে গম পাব ভালকৈ। আৰু মধ্যমা কেনেকৈ উলিয়াই, দুটা সূত্ৰ আছে মধ্যমা উলিওৱাৰ। এটা হ'ল যুগ্ম সংখ্যাৰ মধ্য আৰু এটা হ'ল অযুগ্ম সংখ্যাৰ মধ্য। এইবাৰ মই তোমালোকৰ কাৰণে আনিছোঁ মধ্যমা কেনেকৈ উলিয়াই। মধ্যমা একেবাৰে সহজ, মধ্যমা সহজ মই কৈ দিছোঁ। আমি মধ্যমা উলিয়াব লাগিলে কি কৰিম, আমি সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই লওঁ। সংখ্যাকেইটা কি কৰিম, আমি ঊৰ্ধ্বক্ৰমত সজাই লওঁ। ঊৰ্ধ্বক্ৰমত সজাই ল'ম। চবতছে সৰু সংখ্যা আছে কিমান, 0, তাৰপিছত আছে 1, তাৰপিছত আছে 2, তাৰপিছত আছে 3 আমাৰ কেইটা আছে, 1, 2, 3, 4টা, 3, 3, তাৰপিছত আছে 4 দুটা আছে আৰু 5 আছে এটা। আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লো কেইটা সংখ্যা, 10টা আছে। 10টা সংখ্যা চাই লওঁ এবাৰ, 1, 2, 3, 4, 5, 6, 7, 8, 10টা আছে। এতিয়া কি কৰিম, আমি এইফালৰ পৰা এটা সংখ্যা দি যোৱা, এইফালৰ পৰা সংখ্যা দি যোৱা, এইফালৰ পৰা এটা কটা, 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 এইফালৰ পৰা এটা কটা। মাজত কেইটা থাকিলে আমাৰ দুটা। আমাৰ সংখ্যা দুটা সংখ্যা আছে, গতিকে সংখ্যাকেইটা আছে 3 + 3 ডিভাইডেড বাই 2। 3 3 কিমান হ'ল, 6, 6 লগত 2 হৰণ কৰিলে কিমান হ'ব, 2 3 গুণ 6। গতিকে আমাৰ মধ্যমা কিমান হ'ল, 6। এইটো যুগ্ম সংখ্যাৰ মধ্যমা উলিওৱাৰ সূত্ৰ। যুগ্ম সংখ্যাৰ মধ্যমা আমি n + 1/2 লগতো কৰোঁ।
তাৰপিছত বহুলক উলিয়াব দিছে। বহুলক মানে হৈছে কি যিটো সংখ্যা আমি বাৰে বাৰে পাই থাকোঁ, যিটো সংখ্যা মানে বেছি থাকে। এতিয়া আমি সংখ্যা বেছি কেইটা তিনি বেছি পাইছোঁ, আমাৰ তিনি আছে কেইটা আছিল, চাৰিটা আছিল। গতিকে বহুলক কিমান হ'ব, তিনি। যিটো সংখ্যা আমি বাৰে বাৰে পাই থাকোঁ বা বেছি থাকে সেইটো হৈছে কি বহুলক। যিটো সংখ্যা বেছি থাকে, গতিকে আমি এই সংখ্যাকেইটাত তিনিটো বেছি পাইছোঁ, গতিকে তিনিটো হ'ব কি বহুলক। এক নম্বৰটো আমাৰ শেষ হৈছে। এইবাৰ ২ নম্বৰটো গণিতৰ পৰীক্ষা এটাত ১৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। আমি সংখ্যাকেইটা পাইছোঁ, আগৰ নিচিনাই আছে। আমাৰ সংখ্যাকেইটা কি কৰিব লাগিব, যোগ কৰিব লাগিব। যোগ কৰি যিমানকেইটা সংখ্যা থাকে সিমানকেইটা কি কৰি আমি হৰণ কৰিম। সেইটো হ'ব কি আমাৰ গড় বা মাধ্য। এইবাৰ আহিছোঁ ২ নম্বৰ প্ৰশ্নটোলৈ। ২ নম্বৰ প্ৰশ্নটো আছিলে কি আমাৰ এইটো সেই একে কি দিব দিছে, আমাক মাধ্য, মধ্যমা আৰু বহুলক উলিয়াব দিছে। মই আগৰ অংকটোৰ নিয়মটো কৈছোঁৱে। মাধ্য উলিয়াব লাগিলে আমি কি কৰিব লাগিব, মাধ্য উলিয়াব লাগিলে আমি আটাইকেইটা সংখ্যা কি কৰিব লাগিব, যোগ কৰিব লাগিব আৰু মুঠ পৰ্যবেক্ষণৰ সমষ্টি। মাধ্য x ইকুৱেল টু সূত্ৰটো হ'ল আটাইবোৰ পৰ্যবেক্ষণৰ সমষ্টি, সমষ্টি মানে যোগফল, আৰু মুঠ পৰ্যবেক্ষণৰ যোগফল।
মুঠ পৰ্যবেক্ষণৰ যোগফল। মুঠ পৰ্যবেক্ষণ আছে আমাৰ 15টা সংখ্যা আছে। আমি সংখ্যা পাতি যাম, এতিয়া যোগ কৰি যাম। 41 প্লাছ 39 প্লাছ 48 প্লাছ 52 প্লাছ 46 প্লাছ 62 প্লাছ 54 প্লাছ 40 প্লাছ 96 প্লাছ 52 প্লাছ তোমালোকে এটা এটা কৰিবা 98 প্লাছ 40 প্লাছ 42 প্লাছ 52 প্লাছ 60 তল কিমান আছে 15 আছিলে। আমি কি কৰিব লাগিব সংখ্যা পথৰ আছে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 15টা। এইবাৰ আমি কি কৰিম যোগ কৰিব লাগিব। 0 2 ৰে 4 এইটো 46 আছিল 48 আছিল 4 আছে 12 13 14 14 20 21 22 23 24 25 26 27 32 33 42 43 5 22 তলত কিমান 15 যোগ কৰোঁতে আমি কিমান পালোঁ 822। এতিয়া আমি হৰণ কৰি লওঁ 822ৰ লগত 15 হৰণ কৰিলে 15 4 গুণ 60 15 5 গুণ 75 15 5 গুণ 75 2 নামিল 12 5 গুণ 7 15 4 গুণ 60 2 নামিল 0 বঢ়াই দিয়া 2 নামিল 1 12 120 15 8 গুণ 120 54.8 আমি মাধ্য পালোঁ কিমান 54.8। তোমরা বুজি পাইছে আগৰ অংকটোত মই নিয়মটো কৰি দিছোঁ সূত্ৰটো। এইবাৰ আমি উলিয়াম কি মধ্যমা। মধ্যমা উলিয়াব লাগিলে আমি কি কৰিব লাগিব মধ্যমা উলিয়াব লাগিলে আমি সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই লওঁ। মধ্যমা উলিয়াব লাগিলে আমি সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই লওঁ। সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজাই লৈ আমি চাই লওঁ একদম সৰু সংখ্যাটো কিমান আছে চবতছে সৰু সংখ্যাত আছে কিমান 39 কাটি যাম 39 তাৰপিছত 40 চোৱা 40 এটাই আছে 40 তাৰপিছত 41 অপৰ দুটা আছে 40 41 আৰু নাই তাৰপিছত 42 42 এটা আছে তাৰপিছত 43 নাই তাৰপিছত 44 নাই 45 নাই 46 47 নাই 48 তাৰপিছত 40 নাই 50 নাই 51 নাই 52 আৰু আছে দুটা আছে 52 তিনটা আছে 52 তাৰপিছত 52ৰ পৰা একেবাৰে আছে 54 54ৰ পিছত 60 তাৰপিছত 62 তাৰপিছত 96 আৰু 98 15টা আছে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা
হৈ গৈছে। আমি কি কৰিব লাগিব, মধ্যমা মিলিলে ইফালৰ পৰা এটা ইফালৰ পৰা এটা কাটি যোৱা, ইফালৰ পৰা এটা ইফালৰ পৰা এটা আমি মধ্যমা সজাই লৈছোঁ যিহেতু এনেকৈ এটা কাটি যোৱা দুফালৰ পৰা লাষ্টত আমাৰ কি ৰ'ল 52 ৰ'ল। গতিকে এইটোৱে হ'ব কি আমাৰ মধ্যমা। মধ্যমা পালোঁ আমি কিমান 52। আৰু যিহেতু আমি বহুলক বাৰে বাৰে 52 পাইছোঁ, গতিকে তিনিটা আছে 52, বাকীকেইটা সংখ্যা এটা বা দুটা আছে, গতিকে বহুলকো হ'ব কিমান আমাৰ 52। যিটো সংখ্যা আমি বাৰে বাৰে পাওঁ সেইটোকে কি বুলি কোৱা হয়, বহুলক বুলি কোৱা হয়। এইটো আমাৰ 2 নম্বৰ এনচাৰটো হৈ গ'ল। এইবাৰ আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাক নিম্নিত তথ্যসমূহ উদ্ধকমত সজোৱা আছে, উদ্ধকনিৰ পৰা মধ্যমা 63 হৈছে x মান উলিওৱা। আমি x মান উলিয়াম। সংখ্যাকেইটা আছে আমাৰ কিমান 29, 32, 48, 50, তাৰপিছত x plus 2, 72, 78, 84 আৰু 95। যিহেতু আমাক উদ্ধকমত সজোৱাই থোৱা বুলি কৈছে এইবাৰ, গতিকে আমি উদ্ধকমত সজাব নালাগে আৰু নতুনকৈ ইয়াৰ পৰা আমি কি কৰিব লাগিব, আগৰকেইটা মধ্যমা উলিয়াওঁতে দুফালৰ পৰা আমি সংখ্যা কাটি গৈছিলোঁ। চ' এইটো আমি হেৰি কৰোঁ, কাটি যাওঁ, ইফালৰ পৰা এটা কটা ইফালৰ পৰা এটা কটা, একেবাৰে সহজ নিয়মত কৰি দিছোঁ। বেলেগ বেলেগ নিয়মতো কৰিব পাৰি, গতিকে মই একদম সহজ নিয়ম কৰি দিছোঁ। এতিয়া থাকিল কিমান x আৰু x plus 2, মধ্যমা ইজুকেল টু x plus 2। এইবাৰ আমাক মধ্যমা কি আছে, আমাক 63 দিয়া আছে, গতিকে মধ্যমা মান আমাৰ কিমান হ'ব 63 ইজুকেল টু x plus 2 ডিভাইডেড বাই কিমান হ'ব 2। দুটা সংখ্যা আছে, গতিকে আমাৰ 63 2 গুণ হ'ব, 3 2 গুণ 6, 6 2 গুণ 12 ইজুকেল টু x plus 2, x twice x plus 2। এবাৰ আমাৰ সংখ্যাটো একচেপ্ট কৰি লওঁ, 126 2 2 পেলাই দিলে -2 হ'ব ইজুকেল টু twice x। 126 বাই 2 গলি হ'ল 124 ইজুকেল টু twice x। এইটো হৰণ কৰি দিয়াৰ ফৰ x ইজুকেল টু 124 লগত 2টো হৰণ কৰিলে 2 6 গুণ 12 2 2 গুণ 4, x ৰ মান কিমান পালোঁ আমি 62। এইটো হৈ গ'ল। নেক্সট আছে 4 নম্বৰ কুৱেশ্যনটো একেবাৰে সহজ, সেইটো মই কৰি নিদিওঁ আৰু ইয়াতে মই বুজাই দিছোঁ। 14 25 14 18 28 17 18 14 23 22 14 18 এইটো আজিৰ পৰা বহুলক নিৰ্ণয় কৰা। অকল আমাৰ বহুলক উলিয়াব দিছে। বহুলক মই আগতে কৈছোঁৱে, যিটো সংখ্যা আমাৰ বাৰে বাৰে বেছিকৈ পোৱা যায়, যিটো সংখ্যা বেছি থাকে তাকে কি বুলি কোৱা হয়, বহুলক বুলি কোৱা হয়। এই সংখ্যাৰ আজিত আমাৰ 14টো বেছিকৈ আছে, 14টো এবাৰ দুবাৰ 3বাৰ 4বাৰ আছে, গতিকে 14টো হ'ব কি বহুলক। নেক্সট মই তোমালোকৰ কাৰণে 5 নম্বৰটো কৰি দিওঁ এবাৰ, লাষ্ট অংক। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে 60টা বনোৱাৰ দৰমহা মাধ্যমিক পাইছে। এইটো অকণমান আমি নিয়মটো বেলেগ হ'ব, এইটো মনত ক'বলগীয়া। প্ৰথমতে কৈছোঁ মই এইটো সিগমা FI x আৰু সিগমা FI ফৰ্মুলা ইউজ কৰি পেলাই আমি কৰিম। ইয়াতে যি আমাৰ দৰমহা দিয়া আছে, দৰমহাকেইটা আমি ধৰিম কি xi 3000 4000 5000 6000 7000 8000 9000 আৰু 10000। ইয়াতে আছে কি বনোৱাৰ সংখ্যা FI 16 12 10 8 6 4 3 1 আৰু কিমান দিয়া আছে আমাক টোটেলটো 60 দিয়া আছে, মুঠ দিয়া আছে আমাক কিমান 60। সেইটো হ'ল FI। এইবাৰ আমি উলিয়াব লাগিব কি FI আৰু XI, মানে FI আৰু XI মানটো কি হ'ব পূৰণফল হ'ব। এইটো পূৰণ কৰিলে আমাৰ কি হ'ব, মুখামুখি কৰিব পাৰিম আমি। 16 3 গুণ 48
এইবিলাক 0 3 বঢ়াই দিয়া 48,000 হ'ল 12 4 গুণ 48 গতিকে এইটো 0 বঢ়াই দিয়া 10 5 গুণ 50 0 বঢ়াই দিয়া 8 6 গুণ 48 0 বঢ়াই দিয়া 6 7 গুণ 42 0 বঢ়াই দিয়া 4 8 গুণ 32 তাৰপিছত 3 9 গুণ 27 আৰু 10 1 গুণ 10 এটা যোগ কৰা 0 এটা নামি আহিব বাৰু 8 8 16 8 24 25 26 27 28 35 5 7 3 4 8 9 10 11 13 14 15 16 17 18 19 20 21 22 23 24 25 27 28 29 30 000 3,05,000 এতিয়া আমি ফৰ্মুলাইজ কৰিব লাগিব মই ইয়াতে সাৰ্চ কৰি দিছো সূত্ৰটো হৈছে কি মাধ্য সূত্ৰটো হৈছে কি এটো আমি সামেশন বুলি কওঁ বা সিগমা বুলি কওঁ সিগমা fi xi বাই সামেশন সিগমা fi সিগমা fi xi মান পাইছো কিমান আমি 305 তিনটা 0 আছে আৰু ইফালে কিমান আছে 60 কোন কাটি দিয়া আৰু এখিনি আমি হৰণ কৰিলে উত্তৰটো ওলাই যাব 6 5 গুণ 30 মই এৰিয়াটা কৰিছো 6 দি 50 পৰা আকৌ এবাৰ 6 গুণ 800 2 বাই কিলো 20 18 এইটো থাকিব এইটো আমাৰ মাধ্য